পোনপ্ৰথমে আপোনালোক সকলোকে ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ। আজি মই আপোনালোকক দেখুৱাব ওলাইছোঁ এজোপা সেন্দুৰৰ গছ। এই গছজোপা আমাৰ স্কুলতে আছে, বহুদিনৰ পৰাই আছে, কিন্তু আজিহে লক্ষ্য কৰিলোঁ কিয়নো শৰ্মা ছাৰে মোৰ হাতত তুলি দিলেহি এটা খুব ধুনীয়া ফুল। আৰু এই ফুলটো বোলে সেন্দুৰৰ গছৰ ফুল। ফুলটোৰ মাজত আকৌ বীজ কিছুমান থাকে, তাক মোহাৰি কিনে আমি সেন্দুৰ উলিয়াব পাৰোঁ। আৰু এই গছজোপা আপোনালোকে যদি দেখা নাছিলে আজি মোৰ ভিডিঅ'টোৰ যোগেদি দেখিলে কেনেকুৱা লাগিছে জনাব। আমি সকলোৱে মোবাইলত চাৰ্চ কৰি যিমান পাৰি গছজোপাৰ বিষয়ে জানিলোঁ। ইংৰাজীত আকৌ লিপষ্টিক ট্ৰী বুলিও লিখা আছে। বহুখিনি কথাই নজনা কথাই আজি জানিব পাৰিলোঁ। আৰু আপোনালোককো অকণমান মই সেন্দুৰৰ গছজোপা দেখুৱালোঁ। কেনেকুৱা পালে জনাব ভিডিঅ'টি। আৰু কাৰ কাৰ ঘৰতনো এনেকুৱা সেন্দুৰৰ গছ আছে আৰু আপোনালোকেওনো সেন্দুৰটো কেনেকৈ ব্যৱহাৰ কৰে জনাব কমেণ্ট কৰি। আৰু ইয়াৰ ৰিয়েল সেন্দুৰ প্লেন বুলি ভিডিঅ' আছে, আমি চাই ল'লোঁ আৰু বহু কথাই জানিলোঁ।